Welcome dear everyone to my YouTube channel. I am Wahed. মই আজিৰ এই ভিডিঅ'টোত মেথমেটিক্স ক্লাছ 10 চেপ্টাৰ 2 অনুশীলনী 2.2 অৰ্থাৎ এক্সাৰসাইজ 2.2 কুৱেশ্যন নম্বৰ 1 ৰ গোটেই অংক মই ধুনীয়াকৈ তন্নকৈ সমাধান কৰি দিম। তোমালোকে অতি মনোযোগেৰে চাবা আৰু শুনিবা। কুৱেশ্যন নম্বৰ 1 চোৱা, তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা। প্ৰথমতে শূন্য মানে কি হ'ল, আমি চলকৰ মান উলিয়াব লাগিব। যেহেতু গোটেইবিলাক দ্বিঘাত বহুপদ, গোটেই দুটাকৈ মান ওলাব চলকৰ। আৰু সহগ হ'ল এই চলকৰ বাওঁফালে থকা সাংখ্যিক তাৰমানে সংখ্যাবিলাক। এই সাংখ্যিক সহগ বা এই সংখ্যাবিলাকৰ আৰু চলকৰ মানবিলাকৰ মাজৰ সম্পৰ্ক উলিয়াব দিছে। চাবা তোমালোকে, মই ধুনীয়াকৈ ওলাই দিছোঁ। চাবা কুৱেশ্যন নম্বৰ 1 আৰু 1 মই এইটো পি এক্স ধৰি লৈছোঁ। যেহেতু চলক এক্স আছে সেইকাৰণে পি এক্স হ'ল বহুপদ। গতিকে এক্স স্কোৱাৰ মাইনাছ 2x মাইনাছ 8, ইয়াতে মই এটা 1 দি দিছোঁ কাৰণ এক্স স্কোৱাৰ সহগ 1 এটা আছে। ইয়াত চাবা 1 আৰু 8 পূৰণ কৰিলে 8 হয়। 8ক মই উৎপাদক কৰিছোঁ, 2ৰে উৎপাদক কৰিলে 4, 2ৰে কৰিলে 2 থাকি যাব। ইয়াত এই মাজৰ 2টো মই কি কৰিছোঁ, বনাব লাগিব এই উৎপাদক সহায়েৰে। 2 দুগুণ 4, ইয়াত 4 বহালোঁ আৰু ইয়াত 2 আছে। 4 পৰা 4 পৰা 2 গ'লে 2 থাকে, আমাৰ ইয়াত 2 আছে। গতিকে ধুনীয়া হৈছে এইটো। এক্স স্কোৱাৰ মাইনাছ এই 4 মাইনাছ 2, এই 4 মাইনাছ 2 এক্স মাইনাছ 8 আমি বহাই দিলোঁ। গতিকে এক্স স্কোৱাৰ মাইনাছ এই এক্সৰে 1 পূৰণ কৰি দিলে 4x মাইনাছে মাইনাছে প্লাছ এক্সৰে 2 পূৰণ কৰি 2x মাইনাছ 8। এতিয়া আমি এই দুটাৰ মাজত আমি কি কমন ল'ম, এক্স কমন লৈছোঁ। এক্স মাইনাছ 4 থাকিল, ইয়াত আমি 2 কমন লৈছোঁ কাৰণ যিহেতু এইটোৰ মাজত এটা 2 আছে, 2 কমন লৈছোঁ। এক্স থাকিল আৰু 4 দুগুণ 8, গতিকে 4 থাকিল, 2টা আমি কমন লৈছোঁ। চাবা এক্স মাইনাছ 4 কমন, এক্স প্লাছ 2 থাকিল। যদি আমি ইয়াৰ শূন্যৰ বাবে পি এক্স ইকুৱেল টু 0 ধৰিলোঁ, 0 ধৰিলে পি এক্স 0 মানে কি, এই গোটেইখিনি 0 হৈ গ'ল। গতিকে এক্স মাইনাছ 4 ইণ্টু এক্স প্লাছ 2 ইকুৱেল টু 0, এক্স মাইনাছ 4 ইকুৱেল টু 0, চ' এক্স ইকুৱেল টু 4 ডিভাইড কৰিলে প্লাছ হৈ গ'ল। এক্স প্লাছ 2 ইকুৱেল টু 0, চ' এক্স ইকুৱেল টু এই প্লাছ 2 ইফালে গৈ মাইনাছ হৈ গ'ল। গতিকে আমি দুটা শূন্য পালোঁ, এটা হ'ল 4 আৰু এটা হ'ল মাইনাছ 2। এতিয়া আমি শূন্য আৰু সহগৰ মাজৰ যিটো সম্পৰ্ক আমি উলিয়াম। শূন্য দুটা সমষ্টি বা যোগফল আমি যোগ কৰিলোঁ, 4 প্লাছ মাইনাছ 2 যোগ কৰিলোঁ। যোগ কৰি প্লাছ মাইনাছে মাইনাছ হৈ যায়। গতিকে 4ৰ পৰা 2 গ'লে 2 থাকে। এই সম্পৰ্কটো আমি যোগফল সম্পৰ্কটো আমি মাইনাছ বি বাই এ পাইছোঁ। এই চোৱা মাইনাছ বি তাৰমানে কি হ'ল, এক্সৰ সহগ আৰু এক্স স্কোৱাৰ সহগ আমি এনেকৈ পাইছোঁ, বা তোমালোকে জানা এইটো। গতিকে এই 2টোক আমি এই মাইনাছ আছে, মাইনাছ বনাব লাগিব। এই 2টোক আমি কেনেকৈ বনালোঁ, মাইনাছ 2, যিহেতু ইয়াত মাইনাছ নাই প্লাছ আছে, গতিকে এই মাইনাছ বনাবৰ কাৰণে আমি এই মাইনাছটো ইয়াতে দিলোঁ। কিন্তু যিহেতু ইয়াত মাইনাছ নাই, গতিকে আমি আৰু এটা মাইনাছ দিব লাগিব ভিতৰত। সেইকাৰণে মাইনাছ ব্ৰেকেট মাইনাছ 2 বাই 1, তলত এটা 1 আমি এনে লিখিব পাৰোঁ। গতিকে আমি কি পালোঁ, মাইনাছ 2 বাই 1 ইকুৱেল টু মাইনাছ বি বাই এ, এইটো হ'ল সম্পৰ্ক। তাৰপিছত আমি চাম শূন্য দুটাৰ পূৰণফল। 4 ইণ্টু মাইনাছ 2, এইটো 4 ইণ্টু মাইনাছ 2 পূৰণ কৰিলোঁ, মাইনাছ 8 হৈ গ'ল। গতিকে মাইনাছ 8 মানে মাইনাছ 8 বাই 1, আমি 1 এটা ইয়াতে দিছোঁ, ইয়াতে দিছোঁ, 1 এনেই থাকে। গতিকে সম্পৰ্কটো হ'ল কি, চি বাই এ। চি হ'ল কি ধ্ৰুৱক পদ আৰু এ হ'ল কি এক্স স্কোৱাৰৰ সহগ। শূন্য দুটাৰ পূৰণফল ধ্ৰুৱক পদ বাই এক্স স্কোৱাৰৰ সহগ হয়। এতিয়া চাবা তোমালোকে, আমি কি পালোঁ, বিৰ মান আমি কি পালোঁ, মাইনাছ 2 পালোঁ। আছেনে নাই ইয়াত চাই লওঁ, এই মাইনাছ 2। এৰ মান আমি কি পালোঁ,
1 পালোঁ আছে না নাই এক্স স্কোয়াৰৰ সহগ 1 ঠিক আছে চিৰ মান আমি কি পালোঁ -8 ইয়াতো চোৱা -8 পালোঁ এৰ মান 1 পালোঁ গতিকে আমাৰ সত্যাপনটো সত্য আমি সত্যাপন কৰিলোঁ শূন্য আৰু সহগৰ সম্পৰ্ক সত্যাপন কৰা হ'ল মিলি গৈছে এতিয়া চোৱা ইয়াৰ পিছৰ অংকটো চাবা কুৱেশ্যন নম্বৰ 1 আৰু 2 চাই ল'বা তোমালোকে 4s স্কোয়ার মাইনাস 4s প্লাস 1 ইয়াত হ'ব s হ'ব চলক চাবা মই পি এছ ধৰিছোঁ বহুপদ চলক যেহেতু s আমি ইয়াতে s ধৰিছোঁ 4s স্কোয়ার মাইনাস 4s প্লাস 1 গতিকে এই 4 আৰু 1 পূৰণ কৰিছোঁ মই ইয়াতে 4 হৈছে আৰু এই 4ৰ উৎপাদক লৈছোঁ 2 ৰে কৰিলে 2 আকৌ 2 ৰে কৰিলে 1 গতিকে ইয়াত মাত কি আছে আমাৰ 4 আছে গতিকে a2 প্লাস a2 প্লাস কৰিলে আমাৰ 4 হৈ যায় গতিকে আমি কি পালোঁ 2 প্লাস 2 কৰিলোঁ 4 প্লাস 1 গতিকে 4s স্কোয়ার মাইনাস প্লাস মাইনাসে মাইনাস আৰু s এর 1 পূৰণ কৰিলে 4s 2s আৰু প্লাস মাইনাসে প্লাসে মাইনাস s এর 2 পূৰণ কৰিলে 2s প্লাস 1 এটা কম আমাৰ চাবা এই দুটা মাত কমন কি আছে 2s কমন কৰিলে আমাৰ s 2s থাকিব আৰু ইয়াত নাথাকিব 1 থাকিব আর ইয়াতে কি হ'ব 1 কমন যাব যেহেতু কমন নাই 1 কমন হৈ গ'ল গতিকে 2s থাকিল আর ইয়াত হ'ব কি মাইনাসে প্লাসে মাইনাসও -1 থাকিল গতিকে 2s - 1 কমন আর 2s - 1 থাকি গ'ল যদি পি শূন্যৰ কাৰণে বহুতৰ শূন্যৰ কাৰণে আমি ps = 0 ধৰিলোঁ গতিকে ps 0 মানে এই গোটেইখিনি 0 হৈ গ'ল গতিকে 2s - 1 = 0 আৰু 2s = 1 এই 1টো ইফালে প্লাস হৈ গ'ল s2 থৈ দিলোঁ 2 ইফালে পূৰণ হৈছে কাৰণে ইফালে হৰণ হৈ গ'ল গতিকে এই একাটাই সেইকাৰণে আমি 1/2 এটা হৈছে আৰু সেইটোৰো 1/2 হ'ব চলকৰ মান সেইকাৰণে আমি দ্বিতীয়টো নকৰিলোঁ এতিয়া চোৱা সম্পৰ্ক চোৱা আমি শূন্য দুটা এই এটা শূন্য এই এটা শূন্য দুটা যোগ কৰিলোঁ হাফ আৰু হাফ যোগ কৰিলে 1 হৈ যায় তোমালোকে ভালকৈ জানা গতিকে 1 হ'ল আমি ইয়াত চাব লাগিব কি যে এই যে শূন্য দুটাৰ যোগফল -b/a -b হ'ল কোনটো এইটো এছৰ বাওঁফালে যেটো 4 গতিকে আমাৰ ইয়াত 4 হোৱা নাই গতিকে আমি কি কৰিলোঁ ইয়াত যেহেতু মাইনাছ আছে ইয়াত আমি মাইনাছ বনাব লাগিব মাইনাছ ইয়াত 1 আছে গতিকে -1 আমি -1 প্লাছ হ'বই গতিকে এই মাইনাছটো বনাবৰ কাৰণে আমি মাইনাছ দিব লগা হ'ল আৰু এই 4টো বনাব লগা আমি কি হ'ল তলতো 4 দিলোঁ ওপৰতো 4 দিলোঁ হৰকো 4ৰ পূৰণ লবকো 4ৰ পূৰণ কৰিলোঁ গতিকে 4 × 4 হৈ গ'ল গতিকে আমি কি পালোঁ -b -4/4 -b/a এবাৰ আমি কি কৰিম গুণফল বা পূৰণফল শূন্য দুটা এই দুটা শূন্যৰ পূৰণফল 1/2 × 1/2 2 × 4 1/4 গতিকে আমি যেহেতু a হ'ল x স্কোয়াৰৰ সহগ বা ইয়াত আমাৰ sৰ সহগ 4 আছে ঠিক আছে চিৰ মান 1 ঠিক আছে গতিকে আমি চেঞ্জ কৰিব লগা নহ'ল গতিকে আমি ইয়াত কি পালোঁ ইয়াত আমি কি পালোঁ এৰ মান পালোঁ 4 বিৰ মান কি পালোঁ -4 পালোঁ গতিকে -4 ঠিক আছে এৰ মান 4 ঠিক আছে আৰু চিৰ মান আমি কি পালোঁ 1 আমি ইয়াতো চিৰ মান 1 পালোঁ গতিকে আমাৰ সত্যাপন কৰা হ'ল নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে ইয়াৰ পিছত চাবা তোমালোকে ইয়াৰ পিছৰটো চাবা কুৱেশ্যন নম্বৰ 3 চাবা ইয়াতে মই ধৰিছোঁ px ধৰিছোঁ যেহেতু চলক x আছে ইয়াত চাবা এইটো ষ্টেণ্ডাৰ্ড ফৰ্মত নাই মই পিছৰ লাইনটোত ষ্টেণ্ডাৰ্ড ফৰ্মত আনিছোঁ 7x ইয়াত আনিছোঁ 3টো ধ্ৰুৱপদটো ইয়াত লৈ গৈছোঁ চাবা তোমালোকে 6 আৰু 3 পূৰণ কৰিলে কি হ'ব 18 হ'ব 18ক মই উৎপাদক কৰিছোঁ এইটো উৎপাদক গতিকে মানত কি থাকিব লাগিব 7 গতিকে 3 × 9 9ৰ পৰা 2 গ'লে 7 থাকে 9ৰ পৰা 2 গ'লে 7 থাকে গতিকে 9 - 2 = 7 9 - 2 আমি বহাম 7ৰ ঠাইত গতিকে 6x স্কোয়ার -9 - 2x - 3 ধুনীয়া এতিয়া আমি চাম
6x² এই মাইনাছ প্লাছ মাইনাছ এক্সৰে পূৰণ কৰিলে 9x মাইনাছ মাইনাছ প্লাছ এক্সৰে 2 পূৰণ কৰিলে 2x মাইনাছ 3 এতিয়া ইয়াৰ মাজত আমি কমন আছে 3x কমন আছে 2x মাইনাছ 3 থাকিল আৰু ইয়াতে কমন নাই তাৰমানে 1 কমন লৈছোঁ 2x মাইনাছ 3 হৈ গ'ল 2x মাইনাছ 3 কমন হৈ গ'ল আমাৰ আৰু 3x প্লাছ 1 থাকিল আমি শূন্যৰ কাৰণে px = 0 ধৰিলোঁ 0 ধৰিলে আমাৰ এই গোটেইখিনি কি হ'ব 0 হৈ যাব গতিকে আমি ইয়াত কি পাম 3x প্লাছ 1 = 0 3x = এই প্লাছ 1 দিফালে মাইনাছ 1 হৈ গ'ল x = -1/3 এই 3 দিফালে হৰণ হৈ গ'ল ইয়াত চাবা 2x - 3 = 0 2x থাকিল 3 দিফালে গৈ প্লাছ হৈ গ'ল আৰু x = এই 2 দে হৰণ হৈ যাব 3/2 আমি দুটা শূন্য পালোঁ এটা শূন্য দুটা শূন্য পালোঁ এটা শূন্য দুটা আমি যোগ কৰিলোঁ যোগ কৰিলে লসাগু কি হ'ব যদি এটা মাজত আনটো হৰণ নাযায় 2ৰে 3 হৰণ নাযায় বা 3ৰে 2 হৰণ নাযায় গতিকে লসাগু এই হৰ দুটা পূৰণ কৰিলে লসাগু ওলায় গতিকে আমি লসাগু কি পালোঁ 3 × 2 = 6 6 পালোঁ এই 3ৰে আমি 6 হৰণ কৰিলে দুবাৰ যাব 2ৰে আকৌ 1 পূৰণ কৰিলে 2 হ'ব মাইনাছ আছে তাৰপিছত প্লাছ আছে এই 2ৰে 6 হৰণ কৰিলে কি হ'ব 3 বাৰ যাব 3 × 9 হৈ যাব গতিকে 9 -2 + 9 মানে 7 ডাঙৰটোত প্লাছ চিন আছে প্লাছ চিন হ'ল আৰু 9ৰ পৰা 2 গ'লে 7 থাকে পালোঁ আমি এইটো যোগফলটো কি পাইছিলোঁ আমি সহগৰ -b/a ইয়াত মাইনাছ চিন আছে কাৰণে আমি ইয়াত কি কৰিলোঁ মাইনাছ চিন দিব লগা হ'ল আমি ডাইৰেক্ট মাইনাছ চিন দিব নোৱাৰোঁ আমি ইয়াতে যদি ইয়াত মাইনাছ চিন আছে ইয়াত মাইনাছ চিন দিলোঁ কিন্তু ইয়াত এটা মাইনাছ চিন দিব লাগিব নহ'লে ইয়াতে যিহেতু প্লাছ আছিল সেইকাৰণে আমি মাইনাছ চিন দুঠাইত দিব লগা হ'ল কাৰণ যিহেতু ইয়াত মাইনাছ নাই নিশ্চয় ধুনীয়া হৈ গ'ল আমি এতিয়া শূন্য দুটাৰ পূৰণফল -1/3 এই দুটা শূন্য আৰু 3/2 গতিকে 1 3 × 3 মাইনাছ আছে 3 2 × 6 6 আছে চাবা ইয়াতে এৰ মান 6 ইয়াতো এৰ মান 6 হৈ গ'ল ইয়াতে বিৰ মান হৈ গ'ল -7 বিৰ মান -7 এৰ মান 6 চিৰ মান 3 ইয়াৰ লগত মিলছে নে চোৱা ইয়াৰ লগত মিলছে নাই বিৰ মান কি আছে -7 আছে নে আছে ঠিক আছে এৰ মান কি আছে 6 ঠিক আছে চিৰ মান কি আছে -3 ঠিক আছে গতিকে আমাৰ সত্যাপন কৰা হৈ গ'ল ইয়াৰ পিছত চাবা তোমালোকে কুৱেশ্যন নম্বৰ 1 আৰু 4 1 আৰু 4 চাবা এটা ইম্পৰ্টেণ্ট আছে যেহেতু ইয়াত আমাৰ ধ্ৰুৱক পদটো নাই গতিকে আমি ইয়াত কি ধৰিলোঁ PU যেহেতু চলক গতিকে আমি 4u² + 8u + 0 ধৰিলোঁ এই ধ্ৰুৱক পদটো নাছিল কাৰণে আমি 0 ধৰিলোঁ এতিয়া চোৱা যদি আমি PU = 0 হয় তেনেহ'লে আমাৰ এই গোটেইখিনি কি হ'ব 0 হ'ব গতিকে আমি ইয়াত 4u কমন লৈছোঁ থাকিব কি u + 2 = 0 গতিকে 4u = 0 u = এই 4ৰে ডিভাইড কৰিলে 0 হৈ যায় গতিকে আমি এটা শূন্য পালোঁ 0 আৰু এইটো u + 2 = 0 গতিকে u = এই 2 দিফালে গৈ মাইনাছ হৈ গ'ল আমি এই দুটা শূন্য পাই গ'লোঁ এতিয়া শূন্য দুটা যোগফল এইটো যোগ কৰিলোঁ -2 + 0 -2 থাকিল -2 থাকিল কিন্তু আমাৰ ইয়াত কি আছে -b/a আছে ইয়াৰ ভেলুটো কি আছে আমাৰ 4 আছে গতিকে আমি 4 বনাব লাগিব গতিকে -2 × 4 1 × 4 গতিকে আমি কি হ'ল 2 4 × 8 -8/4 হৈ গ'ল গতিকে আমি ইয়াতে এইটো ধুনীয়া হৈ গ'ল এতিয়া গতিকে ইয়াৰ ভেলু আমাৰ কি আছে 4 মিলি গৈছে এতিয়া শূন্য দুটা পূৰণফল চাবা -2 × 0 0 হৈ গ'ল 0/1 এৰ যিটো ভেলু এই সহগৰ যিটো ভেলু কি আছে 4 আছে আমি 4 বনাব লাগিব 4 বনাবলৈ গ'লে আমি কি কৰিব লাগিব এই 0 লগত 4 × আৰু 1 লগত 4 × উভয় পক্ষক আমি 4ৰে পূৰণ কৰিব লাগিব গতিকে ইয়াত 0 × 4 মানে 0 আৰু 1 × 4 মানে 4 গতিকে c/a এৰ মান কি হৈ গ'ল 4 ইয়াতো এৰ মান 4 হৈছে গতিকে আমি পালোঁ a = 4 b = কি আছে 8 এই মাইনাছ ইফালে মাইনাছ বাদ দিয়া বিৰ ভেলু কি থাকিল 8 থাকিল 8 আৰু চিৰ ভেলু 0 থাকিল মিলিছে নে চোৱা এৰ ভেলু কি আছে 4 মিলি গৈছে বিৰ ভেলু কি আছে 8 মিলিছে চিৰ ভেলু 0 মিলি গৈছে গতিকে সত্যাপন কৰা হ'ল ইয়াৰ পিছতো চাবা তোমালোকে
কুৱেশ্যন নম্বৰ 1 5টো ধুনীয়া এইটো আৰু অলপ ইম্পৰ্টেণ্ট আছে অলপ মন দিবা তোমালোকে ভালকৈ মন দিবা এইটো চাবা পি টি টি হ'ল চলক সেইকাৰণে মই পি টি লিখিলোঁ টি স্কুৱাৰ মাইনাছ 15 এতিয়া চোৱা ইয়াতে এটা 1 আছে মই 1টো এনে লিখিলোঁ আৰু ইয়াতে মাজৰটো যেহেতু টি নাই আৰু সহগটো 0 দিয়াৰ লগে লগে আমি এইটো যেহেতু 0 হ'ব সেইকাৰণে আমি বনাই লৈছোঁ মাইনাছ 15 গতিকে ষ্টেণ্ডাৰ্ড ফৰ্ম আমি বনাই লৈছোঁ এতিয়া যদি পি টি ইকুৱেল টু 0 তেনেহ'লে এই গোটেইখিনি 0 হ'ব এই গোটেইখিনি কি হ'ব 0 হ'ব তো টি স্কুৱাৰ ৰাখিলোঁ 15 ডিফাৰে গৈছে গ'ল মাইনাছটো প্লাছ হৈ গ'ল টি ৰাখিলোঁ বৰ্গমূল লৈছোঁ ইয়াতে বৰ্গমূল লৈছোঁ প্লাছ মাইনাছ √15 হৈ গ'ল ইয়াত দুটা আছে এটা প্লাছ √15 এটা হ'ল মাইনাছ √15 এই দুটা চলক আমাৰ ওলাই গ'ল এই এটা চলকৰ মান এই চলকৰ মান ওলাই গ'ল এতিয়া চাবা আমি শূন্য দুটা যোগ কৰিলোঁ এইটো এটা যোগ কৰিলে কি হ'ব প্লাছ মাইনাছ মাইনাছ 0 হৈ গ'ল 0 মানে কি 0/1 মই এইকাৰণে লিখিলোঁ যে ইয়াৰ ভেলু কি আছে ইয়াত এটা 1 আছে সেইকাৰণে লিখিলোঁ এতিয়া শূন্য দুটা পূৰণ কৰিলোঁ গতিকে মাইনাছ 15 স্কুৱাৰ হ'ব স্কুৱাৰৰ ৰুটৰ ওপৰত স্কুৱাৰ থাকিলে স্কুৱাৰ নোহোৱা হৈ গৈছে গতিকে মাইনাছ 15 হৈ গ'ল তো মাইনাছ 15 মানে কি এটা তলত এটা আমি 1 ধৰিব পাৰোঁ তলত এটা 1 হৈ গ'ল গতিকে আমি এৰ ভেলু কি পালোঁ 1 বিৰ ভেলু 0 পালোঁ আৰু চিৰ ভেলু মাইনাছ 15 পালোঁ ইয়াৰ লগত মিলিছে নে চাম এৰ ভেলু 1 মিলিছে নাই বিৰ ভেলু কি আছে 0 গতিকে টিৰ সহগ মিলি গৈছে তাৰমানে এই এক্সৰ সহগ মানে ইয়াতে কি টি আচলতে এটা টি লিখিব পৰা যায় এইটো এনেকৈ এ টি স্কুৱাৰ এনেকৈ হৈ গ'ল তাৰমানে আৰু ইয়াত বি টি প্লাছ চি এনেকৈও লিখিব পাৰোঁ আদৰ্শ দ্বিঘাত বহুপদ টি হ'ব চলক ঠিক তেনেকৈ আমি বি ভাল ভেলু কি পালোঁ 0 পালোঁ টিৰ সহগ হ'ব এইটো আৰু চিৰ ভেলু কি হ'ল মাইনাছ 15 ধুনীয়া ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাবা এটা লাইক দিবা বেছিকৈ অন্য ষ্টুডেণ্টৰ লগত শ্বেয়াৰ কৰিবা তেওঁলোকক জানিবলৈ সুবিধা কৰি দিবা কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ৱেইট ফৰ মাই নেক্সট ভিডিঅ'ছ থ্যাংক ইউ